হাৰ্টৰ হেৰি হৈছে হাৰ্টৰ হোল ওলাইছেতো ইয়াত কাগজখিনি আছে কালি কোনোবাই ফোন কৰি ল'ব ফোন নম্বৰ লিখা আছে কাৰোবাৰ কণ্টেক্ট নম্বৰ আছে অভিজিৎ শৰ্মা ফোন কৰোঁতে ময়ো গম পোৱা নাছিলোঁ যে তেখেতসকলক কোন মানে তেখেতক কৈছে এনেকৈ সৰু ছোৱালীজনীৰ হাৰ্টৰ প্ৰব্লেম হৈছে ভাস্কৰ দা আপোনাৰ পৰা অলপ সহযোগ মানে সহায় বিচাৰোঁ তেখেতে কৈছোঁ আচলতে মই তাৰ পাঁচদিনীয়া মাননীয় মুখ্যমন্ত্ৰী আচলতে বোকাখাতলৈ অহা কথা আছিলে যোৱা দেওবাৰে আহিলে অহাৰ লগে লগে তেখেতসকলক মই লগ কৰাই দিছোঁ সৌভাগ্য যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতসকলক লগ কৰাৰ লগে লগেই কৈছে যে তেখেতসকলৰ উন্নত চিকিৎসাৰ কাৰণে তেখেতে ব্যৱস্থা কৰিব তাৰ পাছতেই প্ৰায় 9টা 9:30 বজাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতসকলক লগ কৰালে মই লগ কৰাই দিলোঁ আৰু তাৰপিছতে 10:30মান বজাতে মই গুৱাহাটীৰ আধা ঘণ্টা পিছতে GMCৰ পৰা ফোন আহিলে যে তেখেতসকলক উন্নত চিকিৎসাৰ কাৰণে নিয়া ব্যৱস্থা কৰিব 19 তাৰিখে আৰু আজি ভাল লাগিলে কিয়নো তেখেতসকলৰ গৃহলৈ আহিলোঁ পুৱাতে মাক আৰু দেউতাকে মোক ফোন কৰি কৈছে দাদা আমাক গুৱাহাটীৰ পৰা ফোন কৰিছে ফ্লাইটৰ টিকেটৰ ব্যৱস্থা কৰি দিছে এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে কথা ৰখা বুলি ক'বই নোৱাৰে কথাটো শুনাৰ লগে লগে ৰখাটো অলপ পাছতে আধা ঘণ্টাৰ পাছতেই যে দিলে মই পুনৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ বোকাখাতৰ এই কণমানি ছোৱালীজনীৰ কাৰণে যি সহায় কৰিলে এয়া এনেধৰণৰ মুখ্যমন্ত্ৰী আচলতে আমাৰ প্ৰয়োজন আৰু এনে ক্ষেত্ৰত আচলতে কণমানি ছোৱালীজনীৰ ক্ষেত্ৰত আচলতে তেখেতসকলে মাতৃ পিতৃৰ পইচাৰ অভাৱ হৈ থকাৰ ক্ষেত্ৰত তেখেতে বহুতো জেগাত ট্ৰিটমেণ্ট কৰিলে তেখেতসকলকো কৈছিলে আচলতে সোনকালে ট্ৰিটমেণ্ট কৰিবলৈ পইচা অভাৱৰ কাৰণে হোৱা নাছিলে তো যিকোনো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ক্ষেত্ৰত সহযোগ কৰিলে আৰু কোনোবা যদি ইচ্ছুক ব্যক্তি দয়াৱান ব্যক্তি আছে এই ক্ষেত্ৰত তেখেতসকলক অকণমান আৰ্থিকভাৱে সহযোগ কৰিলে আমি কৃতাৰ্থ হ'ম